বন্ধু বান্ধৱী ককা আইতা খুৰা খুৰী সকলোলৈ মোৰ আৰু ভাইটি ভণ্টি সকলোলৈ বন্ধু বান্ধৱ সকলোলৈ মোৰ ইউটিউব চেনেল মিছল বুটৰ পৰা স্বাগতম জনাইছোঁ। আৰু আজি সকলোকে মই নৱবৰ্ষ তথা ভোগালী বিহুক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মাঘৰ 1 তাৰিখ আজি, আৰু 1 তাৰিখে আপোনালোকে নিশ্চয় মৰিগাঁওবাসীৰ কাৰণে এটা বিশেষ দিন। মৰিগাঁওবাসীয়ে জানে আৰু বৈদ্যবৰীত 1 তাৰিখৰ দিনা মহযুঁজ হয়, গতিকে সেই মহযুঁজলৈ গৈ আছোঁ। মই এতিয়া মহযুঁজ চাম, আৰু যিহেতু মই বৈদ্যবৰী গাঁৱৰে ল'ৰা, মোৰ গাঁৱতে মহযুঁজ হ'ব, গতিকে মহযুঁজলৈ গৈ আছোঁ এতিয়া। আৰু হাজাৰ হাজাৰ মানুহ সমাৱেশ ঘটিছে সেই মহযুঁজত। গোটেইখিনি মই দেখুৱাম মহযুঁজ কেনেকৈ পালিছোঁ, আমি কি ধৰণে পালিছোঁ, যিহেতু এইটো বাপতি খাওনৰ আদিম যুগৰ পৰা মানে চলি আছে। গতিকে সেই মহযুঁজলৈ মই গৈ আছোঁ এতিয়া। তেন্তে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ স্কিপ নকৰাকৈ। তো ঠিক আছে, আহক মহযুঁজ চাওঁগৈ এতিয়া। আৰু এয়া আহি আছোঁ আমি মহযুঁজ চাবলৈ। আৰু এটা বহুত ডাঙৰ কথা ক'ব লগা হ'ল, মানে এই ৰাস্তাটো গাঁৱৰ মাজৰ ৰাস্তা, আজি তাত ট্ৰেফিক জাম হৈছে গুৱাহাটীৰ সদৃশ। তো আচৰিত লাগিছে, মানে ইয়াৰ পৰা আমি এতিয়া হয়তো বাইক ঠেলি যাব লগা হ'ব, বাইকত দি আহি আছোঁ। গতিকে গৈ আছোঁ মহযুঁজলৈ, হয়তো 3-4 ঘণ্টা লাগি যাব পাৰে। গৈ আছোঁ মানে পাছফালে দেখিছে সেইবোৰ কিমান মানে জনতাৰ সমাৱেশ ঘটিব পাৰে আপোনালোকে নিশ্চয় গম পাব। আৰু মই মহযুঁজটো বেলেগ কথা, এই ৰাস্তাতে এনেকুৱা গতি হৈছে, আজি যাই পাম নে নাপাম ঠিক নাই। কিন্তু বলক 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 বন্ধুসকল, খন্তেক ধৈৰ্য ধৰক, খন্তেক পিছতে গৈ পামগৈ এতিয়া মহযুঁজস্থলী। মানে তাৰপিছত আপোনালোকে গৱলীয়া মহযুঁজ চাই নে সৰু মহযুঁজ চাই, ডাঙৰ মহযুঁজ চাই, মাইকী মহযুঁজ নাই কিন্তু। তো ঠিক আছে, গৈ আছোঁ এতিয়া। আৰু এয়া আমাৰ গাঁৱৰ বৈদ্যবৰী হাইস্কুলৰ এখন খেলপথাৰত কোনো দিনেই মানে এনেকুৱা গাড়ীৰ সমাৱেশ ঘটা নাছিল, বা গাড়ী ইমান নাছিল। আজি চাওক গোটেই ফিল্ডত গাড়ী জমা হৈ গৈছে। মজা লাগিছে। আমি সোমাব পাৰিম নে নাই বাৰু? এইবোৰ গাড়ী চাওক, আৰু সেইফালে চাওক বাইকৰ ষ্টেণ্ড মানে চাইকেল আৰু বাইক থ'বলৈ মানে জেগা নাইকিয়া হৈ গৈছে বুলি ক'ব লাগিব। আৰু কোনে বা ক'ত থৈ আহিছে ঠিক নাই। আৰু সেইবোৰ বাইক মই দূৰৰ পৰা আপোনালোকক দেখুৱাইছোঁ, এইবোৰ বাইক। হাজাৰ। তো ঠিক আছে, এতিয়া সেই আমি মহযুঁজস্থলী পাইছোঁহি, আৰু জনতাৰ লগতে দোকান ভিৰো সমাৱেশ ঘটিছে। ইয়াত বহুতো দোকান বজাৰ হৈছে, মই সকলো দেখুৱাম আপোনালোকক। আৰু এয়াই মৰিগাঁৱৰ বৈদ্যবৰীৰ মহযুঁজ, মাঘৰ 1 তাৰিখৰ মহযুঁজ। এয়া মানে ক'ব লাগিব মৰিগাঁও আৰু নগাঁৱৰ মানুহে আজি উৎফুল্লিত, কাৰণ এইফালে নগাঁৱতে আহঁতগুৰিত মহযুঁজ হৈ আছে, আৰু এয়া বৈদ্যবৰীত। তো ঠিক আছে, অসমবাসীৰ কাৰণে গৌৰৱ বুলি ক'ব লাগিব। তো ঠিক আছে, আজি গোটেই মানে মৰিগাঁও ডিষ্ট্ৰিক্টৰ মানুহে আহি ইয়াত সমাৱেশ কৰিছে। আৰু লাহে লাহে মানে মহযুঁজ মানে য'ত হৈ আছে তালৈ গৈ আছোঁ এতিয়া। যাবৰ মানে পথ বিচাৰি পোৱা নাই, বাট বিচাৰি পোৱা নাই, ইমান জনতাৰ ভিৰ হৈছে। কিমান আপোনালোকে ভিডিঅ'টো দেখি নিশ্চয় গম পাব কিমান জনতাৰ ভিৰ হ'ব পাৰে ইয়াত, কিমান লাখ বুলি ক'ব লাগিব। তো ঠিক আছে, মই মহযুঁজ দেখুৱাই আছোঁ এতিয়া। আৰু এই মহযুঁজৰ দিনা যিমান খোৱা বস্তু নহওক, যিমান ডাঙৰ ভেৰাইটিজ মাল নহওক, কিন্তু এটা বস্তুৱে খোৱাত আছে, কুঁহিয়া। মই দেখুৱাম আপোনালোকে এডাল কুঁহিয়াৰ দাম কিমান হয়, আৰু কুঁহিয়াৰ কিহৰ কাৰণে খাওঁ মই দেখুৱাইছোঁ সকলোবোৰ। লাখ কুঁহিয়াৰ দোকানলৈ ওচৰলৈ গৈ আছোঁ, আৰু কুঁহিয়াৰ কিহৰ কাৰণে খাই এইফালে কুঁহিয়াৰ এনে যে ইমান মানে বিক্ৰী হয় কুঁহিয়াৰ মহযুঁজত, কিহৰ কাৰণে? কুঁহিয়াৰ খালে আপোনাৰ পেটটো ধুনীয়াকৈ চাফা হৈ থাকিব, কিডনি প্ৰব্লেম নাহে। 2 নম্বৰতে যি মানুহে টুথপেষ্ট ব্যৱহাৰ নকৰে, কুঁহিয়াৰ খালে দাঁতটো তাৰমানে ধুনীয়াকৈ মাজা যায় মানে। আপোনাৰ শুভেচ্ছা থাকিল। ধন্যবাদ। ঠিক আছে, গম পালে কুঁহিয়াৰ খালে টুথপেষ্ট নালাগে, দাঁত চাফা হয়। মানে কি আমি মাঘৰ বিহুৰ দিনা পিঠা পনা সকলো বস্তু খাওঁ, আৰু পেট চাফা হ'বৰ কাৰণে খাই নেকি কুঁহিয়াৰ, সেনেকুৱাই হ'ব নিশ্চয়। আৰু ডাঙৰ মহ ক'ৰ পৰা আহিছে, ডাঙৰ মহ বিচাৰি গৈ আছোঁ, ডাঙৰ মহৰ সন্ধানত গৈ আছোঁ এতিয়া মই। তেওঁলোকক ক'ৰ পৰা আহিছে, কিমান দূৰৰ পৰা ইয়াত আজি মহ যুঁজাবলৈ লৈ আহিছে, মই গৈ আছোঁ ওচৰলৈ। আৰু এয়া গৱলীয়া মহ বিভিন্ন ঠাইৰ পৰা আজি সমাৱেশ ঘটিছে বৈদ্যবৰীত। গতিকে তেওঁলোকে মহ যুঁজাবলৈ আহিছে। আৰু বিশেষ কথা হ'ল কি, মানুহ বহুত ভিৰ দেখা পায়। মই ইয়ালৈ গুচি আহিলোঁ মানে মহটো চাবলৈ। আৰু কিমান ক'ৰ পৰা মহ আছে মই দেখা নাই, কিন্তু এইটো অলপ মানুহ ভিৰ লাগি আছে। কিবা ঘৰ ক'ত আপোনাৰ? ভূঞাবাৰী। আৰু এনে আগত যুঁজাইছেনে ক'ৰবাত? যুঁজাইছিলোঁ। কেনেকুৱা প্ৰাইজ মানে জিকিছে নে নাই? জিকিছে। এতিয়া যোৰা পাইছানে নাই? চাই আছোঁ, পোৱা নাই। যোৰা নাপালে কি হ'ব? এতিয়া তাৰপিছত দেখাম আৰু কি হয়। ফিল্ড চুক্তি দিব নেকি? চিন্তা কৰিম তাৰপিছত আৰু। তো ঠিক আছে। আৰু আমি বেলেগ মহৰ সন্ধানত গৈ আছোঁ এতিয়া, আৰু দূৰ দূৰণিৰ পৰা আহিছে, আৰু যাম এতিয়া
আৰু মহ যুঁজ দেখুৱাবলৈ আছোঁৱে, আপোনালোকে খালি স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। আৰু এটা বহুত ডাঙৰ মহ দেখা পাইছোঁ, তালৈ গৈ আছোঁ এতিয়া। বাকী আপোনালোকে চিন্তা নকৰিব, নাভাবিব মহ যুঁজ নেদেখুৱাম বুলি, দেখুৱাই আছোঁ। গতিকে আগে মহখিনিৰ লগত চিনাকি হৈ লওঁ, তাৰপিছত দেখুৱাই আছোঁ আপোনালোকক সকলোকে। আৰু এয়া এটা বিশাল ডাঙৰ মহ, ক'ৰ পৰা আহিছে মই নাজানো, গতিকে দূৰৰ পৰা চাইছোঁ আৰু ভয়ো লাগে ওচৰ চাপিবলৈ। মই সুধি আছোঁ তেওঁলোকে ক'ৰ পৰা আনিছে এটা ডাঙৰ মহ, গৱলীয়া মহ। ক'ৰ ঘৰ? ৰূপহীবৰী। এতিয়া যুঁজাবলৈ জোৰ পাইছানে নাই? জোৰ পালে নিশ্চয় যুঁজাবা। নিশ্চয় ভাল লাগিব। আগত যুঁজাইছা নহয়? আৰু আহঁতগুৰিত আজি মহ যুঁজ আছে। আৰু কেনেকুৱা লাগিছে আজি বৈদ্যবৰী প্ৰথম মানে মাঘৰ 1 তাৰিখৰ দিনা মহ যুঁজ যুঁজাবলৈ আহিছে? ফিল্ডটো কেনেকুৱা হৈছে, কেনেকুৱা লাগিছে মানে? বাকী কেইমাহ যে লকডাউনত আমি মহৰ গোৱালবোৰতে ঘৰত বহি থাকিব লগা হৈছে, মানে মহ যুঁজ বন্ধ কৰি দিছিলে চৰকাৰে, তেতিয়া কেনেকুৱা লাগিছিলে? বহুত বেয়া লাগিছিলে, মোৰ ৰাখিব পৰা নাছিলো। আপুনি কিবা এটা কৈছিলে, এইবাৰ লকডাউন হোৱা হ'লে কি কৰিলে হয়? এয়া তেওঁ মুখেৰে শুনক, এজন গোৱালৰ মুখেৰে শুনক, এইবাৰ লকডাউন হোৱা হয় হাংগামা কৰি দিলে হয়। আৰু তেওঁ নিজেই কৈছে যে এইবাৰ লকডাউন হোৱা হ'লে হাংগামা হৈ গ'লহেঁতেন। যোৱা বছৰ এই বৈদ্যবৰী ফিল্ডৰ পৰা মানে প্ৰশাসনৰ পৰা ল খাব লগা হৈছিল এয়া মানে আমাৰ গোৱালসকলৰ। এটা আচলতে কি মহ নুযুঁজালেও থাকিব পাৰে, একো নাই, কিন্তু মহ যুঁজাবই লাগিব। সেই যিসকলে মহ পালি আছে তেওঁলোকৰ মহবোৰ ৰাখিবলৈ অসুবিধা হয়। এই মাঘ মাহটোত যদি মহ নুযুঁজায় তেনেহ'লে ৰাখিবলৈ অসুবিধা হয়। মানে তেওঁলোকৰ এটা বিশেষ মানে প্ৰেছাৰ পৰে, তাৰমানে মহ ধৰি ৰাখিব নোৱাৰা হয় ঘৰত। গতিকে মহ যুঁজাৰ পিছত ঠাণ্ডা হৈ যায়। গতিকে গোৱালবিলাকে এই বিহুটোলৈ বাট চাই থাকে যে তেওঁলোকৰ মহখিনি ঠাণ্ডা কৰিবৰ কাৰণে মহ যুঁজাবই লাগিব। আৰু এটা বিশাল মহৰ ওচৰ চাপিছোঁ মই, দেখুৱাই আছোঁ আপোনালোকক। এতিয়া এই মহটো লক্ষ্য কৰিলে গম পাব কিমান ডাঙৰ মহ আজি বৈদ্যবৰী ফিল্ডত উপস্থিত হৈছেহি। আৰু এয়াই হৈছে মৰিগাঁৱৰ বৈদ্যবৰী মহযুঁজৰ পৰিৱেশ। আৰু ইয়াত মানে ভিৰত সোমাব পৰা নাই, এতিয়ালৈ মহযুঁজ দেখুৱাব পৰা নাই। আপোনালোকক নিশ্চয় দেখুৱাম আৰু যাম বাৰু, আমি কোনফালেদি সোমাব পাৰোঁ গৈ আছোঁ এতিয়া। ভিতৰলৈ সোমাই যাম অলপ পিছতে, তেন্তে চাই থাকিব। আৰু মই দেখুৱাই আছোঁ মহৰ গঁৰালৰ উৎসৱ। চাওক, এয়া মহ যুঁজাবলৈ আহিছে আৰু ঢোল ডগৰে সকলো আজি মহযুঁজলৈ সমাৱেশ ঘটিছেহি। এয়া ঢোলে ডগৰে আহিছে। ক'ৰ পৰা আহিছে আপোনালোকে? শুকতিপুটা। নিশ্চয় মহ যুঁজাবলৈ আহিছে। ঠিক আছে, ভাল হওক আপোনালোকৰ। মই অলপ মানে খুৰুঙা পাইছোঁ, সেইফালেদি সোমাই এতিয়া মহ যুঁজ দেখুৱাবলৈ গৈ আছোঁ আপোনালোকক। এইফালে সোমাই গৈ আছোঁ এতিয়া। যেন তেনে এই মানুহ ফালি মই মহ যুঁজস্থলীলৈ মহ যুঁজখালীলৈ আহি আছোঁ। এতিয়া মই দেখুৱাই পাইছোঁ পৰিৱেশ, মানুহ কিমান হৈছে মই সকলো দেখুৱাম আপোনালোকক। আৰু এহাল বিশাল ডাঙৰ গৱলীয়া মহৰ যুঁজ আপোনালোকক দেখুৱাম মই এতিয়া। যুঁজাবলৈ মানে সোমাইছে ফিল্ডত। ঠিক আছে, মই দেখুৱাই আছোঁ আপোনালোকক। ওচৰলৈ যাব নোৱাৰোঁ, ভয় লাগে, দূৰৰ পৰাই দেখুৱাইছোঁ। আমাৰ আশীৰ্বাদ আছে, মহৰ বৃহত্তৰ গোৱাললৈ সমিতিৰ তৰফৰ পৰা আশীৰ্বাদ জনাইছোঁ। যুঁজিবলৈ দিয়ক, হুলস্থুল নকৰিব, আঁতৰত থাকক। গছৰ গুৰি আৰু বাস্তৱ আৰু তৰাবৰী দুই গোৱালকে 2জন 4জন থাকক। দুই গোৱালে ভাতৃত্ববোৰ গঢ়ি আছো। নাহিলে মই কি কৰিম? বাৰবাৰ মই চিঞৰি আছো, শুনা নাই দিছে। মৰিগাঁও জিলাৰ গাঁওখনৰ আৰু বৈদ্যবৰী মহযুঁজখালীত আজি এটা অভূতপূৰ্ব মানে অভাৱনীয় পৰিৱেশ। মানে চাওক আপোনালোকে কিমান জনতাৰ ভিৰ হৈছে, লাখ জনতা বুলি ক'ব লাগিব। আৰু লকডাউনৰ পিছত 3-4 বছৰৰ পিছত আজি হয়তো নতুনকৈ আকৌ সেই পুৰণা দিনবোৰ উভতাই আনিছে এয়া মানে দৰ্শকবোৰে। আৰু এই মহযুঁজত কিমান অভাৱনীয় মানে কিমান জনতাৰ ভিৰ হৈছে মই আপোনালোকক দেখুৱাইছোঁ। ভাবিবলৈ নোৱাৰা, হিচাপ কৰিবলৈ নোৱাৰা। মই যেন তেন মানে মানুহ ফালি সোমাই আহিলোঁ আজি মহযুঁজস্থলীলৈ। কিমান মানুহৰ সমাৱেশ আৰু এহাল মহ মানে বাহিৰৰ ফিল্ডৰ পৰা বাহিৰ হৈ আহি ইয়াত যুঁজি আছেহি। আৰু এতিয়া মানে কোনো ৰাখিব পৰা নাই মহহালটো দেখুৱাইছোঁ মই আপোনালোকক। খেলখন আমি স্থগিত ৰাখিছোঁ।
এই ঐতিহাসিক যুঁজখনৰ আজি অভূতপূৰ্ব দৰ্শক সমাগম ঘটিছে সকলোৱে সহায় সহযোগিতা আগবঢ়াওক আগন্তুক তো ঠিক আছে বন্ধুসকল, এয়াই আছিল বৈদ্যবাৰী মহোৎসৱৰ পৰিৱেশ আৰু এই পৰিৱেশৰ মাজতে মই এতিয়া বিদায় লৈছোঁ ঘৰলৈ আৰু পৰৱৰ্তী ভিডিঅ' আপলোড কৰাৰ প্ৰতিশ্ৰুতিৰে মই